Good morning, dear students. Hope you all well. Today, I am going to start a new lesson from the supplementary reader, the book Vistas. From Vistas, I would like to take my first chapter for this year. The lesson is Tiger King, the Tiger King. This lesson is included in your syllabus. This year you will have in your syllabus this story, The Tiger King, from the book Vistas Supplementary Reader. So in this class I will start the lesson The Tiger King, written by Kalki. As you can see the title of the lesson here, The Tiger King, and it is written by Kalki, the writer. And this is part 1. As it is a play, you can say this is a play. Tiger King itself is a play, and here you will get part. This is part 1. See, part 1, part 2, part 3 is there. So like this you will get this lesson. So first of all, in this class I will go thoroughly. I will explain the lesson line by line, and it would be better for all of you to understand the lesson well. And I hope and I wish all you take the paper and peach with you, and you can also take the book Supplementary Reader to follow me. And whenever you get a difficult word, I will explain the meaning of that word. You just write down the meaning of any difficult word. তোমালোকে কাগজ কলম লৈ লবা, ওয়ার্ড মিনিং বিলাক তোমালোকে ধুনিয়াকে লিখি লবা। ভিডিওটো লাগিলে পজ মারি পজ মারি অলপ সময় পজ মারি হলে তোমালোকে মিনিং বিলাক লিখি লবা। সো সময় নষ্ট নকৰি, যেহেতু অনলাইন ক্লাস আমাৰ সময় নে কম পোৱা যায়, আমি আৰম্ভ কৰিছো। সো ইয়াৰ পৰা আৰম্ভ হ'ব। তাৰ আগতে মই লেসনটোৰ বিষয়ে এটা কথাই ক'ব বিচাৰিছো যে তোমালোকে নিশ্চয় এটা সাধু কথা শুনিছা যে এশ গৰু মাৰিলে বাঘৰু মৰণ। এই লেসনটো হেতুৱে প্ৰমাণ কৰিব যে টাইগাৰ কিং, দ্য টাইগাৰ কিং, এটো আসলতে তোমাৰ কি টাইটেল, যদিও এটো তোমাৰ আসলতে এটা ক্যারেক্টাৰৰ নাম হয়, এটো এটা ক্যারেক্টার হয়। টাইগার কিং দ্য হিরো অফ দিস লেসন। তো টাইগার কিং এ কি কৰিছিল, 100 বাঘ মানে শিকার করার তোমার সিদ্ধান্ত লৈছিল, আৰু এস্ট্রোলজারে ভবিষ্যৎবাণী কৰা মানুহবিলাকে গণক বিলাকে কৈছিল যে 100টা বাঘ তেও মাৰিব নোৱাৰিব, 99 বাঘ তেও মাৰিব, আৰু 100 বাঘ মাৰিব যাওতে তেওৰ মৃত্যু হ'ব, টাইগাৰ কিঙৰ মৃত্যু হ'ব। আৰু এই কথাটোক, এই ভবিষ্যৎবাণীটোক কি কৰিছিল টাইগাৰ কিঙে চ্যালেঞ্জ কৰিছিল। চ্যালেঞ্জ কৰি তেও কৈছিল যে মই 100 বাঘ বা 100টা বাঘ মই মাৰি দেখুৱাম। আৰু হেতু কৰিবলৈ গৈ অৱশেষত বাঘৰ হাতত কেনেকে টাইগাৰ কিঙে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল, সেই কথাখিনি এটো লেসনত ধুনিয়াকে বৰ্ণনা কৰা হৈছে। তো বাকি কথাখিনি মই সাসপেন্সত ৰাখিলো, এইখিনি মাইন্ডত ৰাখিয়ে তোমালোকে আগবাৰো বলা মোৰ লগত। সোয়া আৰম্ভ কৰিছো। দ্য মহাৰাজা অফ প্ৰতিবন্ধপুৰম ইজ দ্য hero of this story. The Maharaja of Pratibandhapuram is the hero of this story. Tiger King, যেহেতু কিং আছে, ৰজা, নিশ্চয় গম পাইছা যে মানুহজন ৰজা আছিল, যিজন মানুহৰ কথা কৈ অহা হৈছে। আৰু তেওঁ কোৰ ৰজা আছিল? প্ৰতিবন্ধপুৰম। প্ৰতিবন্ধপুৰম এটা ঠাই আছিল, সেই ঠাইৰ মহাৰাজা আছিল কোনে? টাইগাৰ কিং। আৰু সেই টাইগাৰ কিঙে কি এই লেসনটো, এই কাহিনীটোৰ কি হিৰো হয়, মূল নায়ক হয়। He may be identified as His Highness Jamadar General Khaladar Major Sata Bayagra Samhari Maharaja Diraja Vishwabhavana Samrat
Sarjilani Jung Bahadur, MAD, ACTC or CRCK, but this name is often shortened to the Tiger King. এই আগত যিবিলাক আমি চালো জেনারেল খেলেদার মেজর সত্যবাইগ্রাহ সামহারি এইবিলাক এটা এটা তেওঁৰ নাম বিভিন্ন মানুহে এজন ৰজাক বিভিন্নজন মানুহে বিভিন্ন ধৰণে তোমাৰ কি কৰিছিল নামকৰণ কৰিছিল হ্যাঁ কিন্তু অবশেষত যাই কেনে কি হৈছিল বাট দিস নেম ইজ অফেন শৰ্টেন্ড টু দা টাইগার কিং কিন্তু এই সকলোবিলাক নাম ছুটি কৰি তেওঁ কি কৰা হৈছিল টাইগার কিং বুলি জনা গৈছিল টাইগার কিং বুলি বেছি বিখ্যাত আছিল মানুহজন তাৰপিছত চা নেক্সট প্যাৰাগ্ৰাফ I have come forward to tell you why he came to be known as Tiger King. রাইটারে কৈ আছে কলকিয়ে কৈ আছে যে মই আগবাৰে আহিছো আপোনালোকক কবলৈ যে তেউক কিয় টাইগার কিং বুলি জনাজাত আছিল বা জনা গৈছিল মানুহে কিয় তাক টাইগার কিং বুলি কৈছিল I have no intention of pretending to advance only to end in a strategic withdrawal. আৰু রাইটার এইখিনি কথা কৈছে যে মোৰ কোনো ইচ্ছা নাই যে মই আগবাড়ি যাম আৰু অবশেষত লেসনটো হেক দিয়াৰ আগতে মই ঘটনাখিনি কম টাইগার কিংৰ ঘটনাখিনি কম হেখিনি মোৰ ইচ্ছা নাই Even the threat of a Stuka bomber at the word to Sava, Stuka bomber মানে হল তোমার সুইসাইড bomber. আত্মঘাতী মানুহবিলাক যিবিলাকে তোমাৰ কি কৰে নিজৰ লগত বম ফিট কৰি লৈ গৈ কিনে পাব্লিক প্লেছত বা কোনো এজন পাৰ্টিকুলাৰ এজন ব্যক্তিৰ ওচৰত যাই কিনে সুইচটো টিপি দি নিজেও মৰে আৰু তোমাৰ সেই যাৰ ওচৰত গৈ কিনে সুইচটো টিপে সেই মানুহবিলাকক মাৰে তো হেতুক Stuka bomber বা সুইসাইড bomber বুলি কোৱা হয় যি সকলে আত্মহত্যা কৰে নিজেও মৰে বেলেগকো মাৰে বম বিস্ফোৰণ ঘটাই তো কৈছে যে even the threat of Stuka bomber will not throw me off track রাইটারে কৈছে যে মই কাহিনীটো কম ইয়াতে আত্মঘাতী যিবিলাক বুমাৰু আছে এই বুমাৰু সকলে মোক ট্ৰেকৰ পৰা বিচলিত কৰিব নোৱাৰে মানে মই ষ্টৰীটো কমে আৰু মই কাহিনীটো ধুনিয়াকে তোমাৰ কম ইয়াতে যদি আত্মঘাতী বুমাৰু আহেও মোক ধমকি দিয়ে থ্ৰেট মানে কি থ্ৰেট মানে হল তোমাৰ হুমকি দিয়া ধমকি দিয়ে তথাপিতো মই কি নহম বিচলিত নহম মোৰ ট্ৰেকৰ পৰা মই আঁতৰি নাযাম The Stuka if it likes can beat a hasty retreat from my story আৰু কৈছে ৰাইটাৰে যে The Stuka যে আত্মঘাতী বুমাৰু জনে if it likes যদি এইটো ভাল পায় can beat a hasty retreat from my story মোৰ কাহিনীৰ পৰা কি কৰিব পাৰে আঁতৰি যাব পাৰে মই আঁতৰি নাযাও মই মোৰ কাহিনীটো কমে আৰু যদি Stuka বুমাৰু মানে তোমাৰ আত্মঘাতী বুমাৰুৰ যদি ভাল না লাগে তেও আঁতৰি যাওক মই আঁতৰি নাযাও মোৰ ৰাস্তাৰ পৰা মই কাহিনীটো কমে Next paragraph Saba. Right at the start, it is imperative to disclose a matter of vital importance about the Tiger King. Right at the start, Arambonite, it is imperative to disclose a matter of vital importance about the Tiger King. Tiger King or Bikhoye, eta oti guruttopurno. Vital mane proyojoniyo. Vital proyojoniyo tomar ki কথা এটা ডিসক্লোজ এটা সাইসা নিচে উপৰত ডিসক্লোজ কৰা মানে প্ৰকাশ কৰা সো যে প্ৰথমতে টাইগার কিংৰ বিষয়ে এটা গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰাটো কি হ'ব ভাল হ'ব আৰু হেতু মই কৰিম এনেকা ধৰণৰ কথা এভৰিওয়ান হু ৰিডস অফ হিম উইল এক্সপেৰিয়েন্স দ্য ন্যাচারাল ডিজায়াৰ টু মিট এ ম্যান অফ হিজ ইনডোমিটেবল কৰেজ ফেস টু ফেস আৰু কৈছে ৰাইটাৰে যে প্ৰত্যেকজন মানুহে যিহতে তাৰ বিষয়ে পঢ়িব বা পঢ়ি আছে সেই প্ৰত্যেকজন মানুহে ইনডোমিটেবল মানে হল তোমাৰ এটো সবা এটা ওয়ার্ড আছে এতে ইনডোমিটেবল মানে হল দুৰ্ধান্ত সাহসী কৰেজ মানে তো সাহসী সো প্ৰত্যেকজন মানুহ যি সকলে তেওঁৰ বিষয়ে পঢ়ে সেই মানুহবিলাকে এনেকা এজন দুৰ্দান্ত মানুহক ফেস টু ফেস দেখা কৰিবলৈ কি কৰে ডিজায়াৰ কৰে মানে হেপা কৰে ইচ্ছা প্ৰকাশ কৰে বাট देयर इज नो চান্স অফ ইটস ফুলফিলমেন্ট কিন্তু এই মানে তোমাৰ আশাটো মানুহ যে আশা কৰে তেওঁক লক কৰিবলৈ সেই আশাটো মানুহৰ ফুলফিল হোৱাৰ কোনো বা পূৰ্ণ হোৱাৰ কোনো চান্সে নাই
as Bharata said to Rama about next page to Sabha Dasharatha, the Tiger King has reached that final abode of all living creatures. যিদৰে ভাৰতে ভাৰত এটো মহাভাৰতৰ এটা ক্যাৰেক্টাৰ হয় ভৰতে ৰামাক দশৰথৰ বিষয়ে কৈছিল তেনেকা মানে কি কৰিছো মই কৈ আছো যে the tiger king has reached that final abode of all living creatures যে টাইগার কিং এ কি কৰিছে abode মানে বাসস্থান abode এটো সাবা abode তো হল মানে বাসস্থান টাইগার কিং কি কৰি গৈছে সকলো জীবিত বা সৃষ্টি সকলো সৃষ্টিৰ ওপৰৰ যেটো তোমাৰ বাসস্থান আছে মানে মৃত্যু এই হে মৃত্যুত উপস্থিত হৈ গৈছে মৃত্যু পাই গৈছে আৰু কৈছে তে সোৱা ইন আদাৰ ওয়ার্ডস দ্য টাইগার কিং ইজ ডেড অন্য কথাত কব গলে টাইগার কিং আৰু জিআই নাই টাইগার কিং মৰিছে তো মানুহ যিহতে আশা কৰি আছে যে টাইগার কিংক লক কৰিব ইমান দুৰ্দান্ত এটা মানুহক লক কৰিব সেই আশাটো পৰিপূৰ্ণ হোৱাৰ কোনো চান্স নাই এই কথাটো ৰাইটাৰে এখিনিতে কৈ দিছে Next paragraph sabha the manner of his death is a matter of extraordinary interest তেওঁৰ মৃত্যুৰ ধৰণটো এটা অসাধাৰণ extraordinary মানে অসাধাৰণ ইন্টারেস্ট মনোযোগৰ বা মনোযোগৰ বিষয় মানুহ তো সবাই মৰে বা মৰিব কিন্তু মানুহ মৰাৰ যেটো ধৰণ টাইগার কিংৰ মৰাৰ যেটো ধৰণ হেতু মানে কি এটা অসাধাৰণ এটা ধৰণ আছিল it can be revealed only at the end of the tale tale মানে হল তোমাৰ স্টোরি কাহিনী নিশ্চয় জানা তোমালোকে so it can be revealed only at the end of the tale যে কেনেকে মৰিছে এই কথাটো মাত্ৰ এই কাহিনীটোৰ শেষৰ ভাগতহে আমি ক'ব পাৰিম বা মই ক'ব পাৰিম the most fantastic aspect of his demise মানে ধ্বংস destroy was that as soon as he was born astrologers had foretold মানে astrologers প্ৰথমে চাবা astrologers হল গণক বুলি ক'ব পাৰা গণক ভবিষ্যৎবাণী যিহতে কৰে ভবিষ্যৎবাণী কৰোতাজন আৰু foretold মানে আগজাননী আগতীয়াকৈ কৈ দিছিল that one day the tiger king would actually have to die যে আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হল তেওঁৰ মৃত্যু যে যেতিয়াই তেওঁ জন্মগ্ৰহণ কৰিছিল যেতিয়া টাইগাৰ কিং এ জন্মগ্ৰহণ কৰিছিল লগে লগে ভবিষ্যৎবাণী কৰোতাজনে বা গণকজনে আগজাননী দিছিল যে টাইগার কিং কি কৰিব এদিনাখন মৰিব লাগিব এটা নিৰ্দিষ্ট সময় বা এটা নিৰ্দিষ্ট তোমাৰ স্টেজ দিছিল যে এইখিনি স্টেজত মৰিব লাগিব এইখিনি কথা কোনে কৈছিল এস্ট্রোলজারসে কৈ দিছিল নেক্সট প্যারাগ্রাফ সবা the child will grow up to become the warrior of warriors hero of heroes champion of champions but they beat their lips and swelled heart আৰু তোমাৰ ভবিষ্যৎবাণী কৰোতাজন আৰু কৈছিল যে the child will grow up to become the warrior of warriors যে এই লৰাটো জন্মগ্ৰহণ কৰাৰ লগে লগে মানে গণকসকলে কৈছিল যে এই লৰাটো জুজাৰুৰ হ'ব বীৰ মানে হিৰো হ'ব চ্যাম্পিয়ন হ'ব মানে চ্যাম্পিয়নৰ ওপৰত হ'ব হিৰোৰ ওপৰত হ'ব ইমান মানে তোমাৰ পজিটিভলি ভবিষ্যৎবাণী কৰিছিল টাইগাৰ কিংৰ বিষয়ে বাট কিন্তু they beat their lips and swelled heart কিন্তু কৈছিল তাৰ পিছত হিয়তৰ উট কামুৰিছিল আৰু অলপ ৰখি গৈছিল ক'ব খোজা নাছিল when compelled মানে জোৰ দিয়া যেতিয়া মানুহে জোৰ দিছিল যে কি হৈছে আপোনাৰ ক বাকিখিনি কথা নকয় কিয় বিজ্ঞান মানে গণকক যেতিয়া জোৰ দিছিল the astrologers came out with it astrologers কৈছিল this is a secret এটো হল এটা গোপন কথা we should not be revealed at all যেটো আসলতে প্রকাশ কৰিব নালাগিছিল and yet we are forced to speak out আৰু যেহেতু আমাক জোৰ দিয়া হৈছে কবলৈ the child born under this star will one day have to meet its death যে লৰাটো এনেকা এটা ৰাশি স্টাৰ মানে এতে তোমাৰ তৰা নহয় আসলতে ৰাশিৰ কথা কৈছে ৰাশি সো লৰাটো এনেকা এটা ৰাশিত জন্মগ্ৰহণ কৰিছে যে তেওঁ এই নিৰ্দিষ্ট সময়ত মৰিব লাগিব at that very moment a great miracle took place আৰু সেই সময়তে এটা মিৰাকল মানে হল তোমাৰ অলৌকিক কথা
মিৰাকল বুলি কয় অলৌকিক অসাধাৰণ কথা সো এটা অলৌকিক ঘটনা ঘটিছিল হেতু কি an astonishing phrase emerged from the lips of the 10-day-old Jilani Zongjong Bahadur আৰু সেই সময় তোমাৰ টাইগাৰ কিং যাক জিলানি জংজং বাহাদুৰ কোৱা হয় সেই জিলানি জংজং বাহাদুৰ মাত্ৰ তোমাৰ কি আছিল 10 দিন বয়সৰ আছিল আৰু তেওঁৰ মুখৰ পৰা astonishing মানে আশ্চৰ্যজনক ফ্ৰেশ ইমাৰ্জড মানে উদিত হোৱা ওলাইছিল 10 দিন বয়সৰ সেই তোমাৰ জিলানি জংজং বাহাদুৰৰ মুখৰ পৰা কি আশ্চৰ্যজনক মাত ওলাইছিল সেই মাতটো কি আছিল ও ওয়াইজ প্ৰফেটস হে জ্ঞানী মানুহজন মানে তোমাৰ এই জিলানি জংজং বাহাদুৰ 10 দিন বয়সৰ তেও কৈ আছে কাক কৈ আছে এষ্ট্ৰোলজাৰছক প্ৰফেট বুলি ইয়াতে সম্বোধন কৰিছে everyone stood transfixed in stupefaction they looked wildly at each other and blinked আৰু এই ও ওয়াইজ প্রফেট এটু যেতিয়াই কৈছে সবে তেতিয়া কি হৈ গৈছে লৰসৰ কৰিব ট্ৰান্সফিক্সড মানে লৰসৰ কৰিব নোৱাৰা অৱস্থা ট্ৰান্সফিক্সড লৰসৰ কৰিব নোৱাৰা অৱস্থাত স্টুফিকেশন মানে হতবিম্ব হৈ গৈছিল সবে হতবিম্ব হৈ লৰসৰ কৰিব নোৱাৰা অৱস্থাত আৰু কি কৰিছিল হিয়তে দে লুকড ওয়াইল্ডলি মানে ভয়ংকৰ ভাবে ইজনে হিজনৰ ফালে চাইছিল এন্ড ব্লিংকড মানে চকু টিপা চকু টিপিছিল মানে ওচৰ পাজৰে যিমান কেইটা মানুহ আছিল সবে হতবিম্ব হৈ গৈছিল আচৰিত হৈ গৈছিল হিয়তে মানে বলিয়া হৈ গৈছিল যে 10 দিন বয়সৰ লৰাই কথা কৈ আছে আৰু হিয়তে চকু টিপিছিল যে কি হৈ আছে আমি ভুল চাই আছো না সপোন দেখি আছো এনেকা ধৰণৰ কথা ও ওয়াইজ প্ৰফেটস ইট ওয়াজ আই হু স্পোক যে হে নবী হে মানুহজন আপোনালোকে ইফাল কিয় চাই আছে ইট ওয়াজ আই হু স্পোক এটু ময়ে হয় যিজন কথা কইছো বা কৈ আছো this time there were no grounds for doubt এই সময়ত তাতে সন্দেহৰ কোনো কাৰণে নাছিল it was the infant born just 10 days ago who had enunciated the words so clearly এটু এই 10 দিন বয়সৰ লৰাই যিজনে এই মাতবিলাক তাৰ মুখৰ পৰা উলাই আছে এতিয়া সবে ক্লিয়াৰ হৈ গল প্ৰথমতে ভাবিছিল যে কোনে কৈ আছে কথাটো এই কথাটো কোনে কলে কাৰণ 10 দিন বয়সৰ লৰাক তো সন্দেহ কৰিবই নোৱাৰে কিন্তু দ্বিতীয়বার যেতিয়া কথা কলে সবের সন্দেহ ক্লিয়ার হৈ গল যে হয় এই লৰাটোই কথা কৈ আছে 10 দিন বয়সৰ জিলানি জংজং বাহাদুৰ বা টাইগাৰ কিং এই কথাটো কৈ আছে the chief astrologer chief মানে হল মুখ্য astrologers ভবিষ্যৎবাণী কৰোতাজন the chief astrologer took off his spectacles তেও চশমাটো খুলিছিল spectacles চশমা took off মানে খুলিছিল and gazed intently at the baby gazed মানে ৰ লাগি চাই থকা গভীৰভাৱে intently মানে গভীৰভাৱে বেবিটোৰ ফালে চাই আছিল চিফ এষ্ট্ৰোলজাৰ জনে মুখ্য তোমাৰ জ্যোতিষীজনে all those who are born will one day have to die যিসকলে জন্মগ্ৰহণ কৰে সবে মৰিব লাগিব we don't need your prediction to know that আমি এটোৰ কাৰণে আপোনাৰ ভবিষ্যৎবাণীৰ কোনো দৰকাৰ নাই there would be some sense in it if you could tell us the manner of that death ভবিষ্যৎবাণী যদি আপনি কৰি আছে বা কৰিবই খুজে তেনেহলে কক কেনে ধৰণে টাইগাৰ কিংৰ মৃত্যু হ'ব the royal infant uttered these words in his little squeaky voice আৰু এই কথাখিনিও তোমাৰ কি কৈছিল হেই 10 দিন বয়সৰ জিলানি জংজং বাহাদুৰ বা টাইগাৰ কিংে কৈছিল যে যিসকলে জন্মগ্ৰহণ কৰে মৰিবই লাগিব কিন্তু আপুনি যদি ক'ব পাৰে তেনেহলে কক যে মৃত্যু কেনে ধৰণৰ হ'ব তাতে কিবা এটা কামৰ কথা হ'ব এইখিনি কথা কোনে কৈছিল টাইগাৰ কিংে এষ্ট্ৰোলজাৰ্ছ বিলাকক কৈছিল the chief astrologer placed his finger on his nose in wonder মুখ্য জ্যোতিষীজনে কি কৰিছিল তেওঁৰ ফিংগাৰটো তেওঁৰ নখটো কি কৰিছিল নাকৰ ওপৰত ৰাখিছিল আৰু আচৰিত হৈ আছিল হতবিম্ব হৈ আছিল wonder হতবিম্ব হোৱা আশ্চৰ্য হোৱা a baby barely 10 days old opens its lips in space যে 10 দিন বয়সৰ লৰা এটা কি কৰিছে মুখটো মেলিছে কথা কোৱাৰ কাৰণে not only that it also raises intelligent questions আৰু হেতুই নহয় তেও কি কৰিছে এটা ধুনিয়া এটা জ্ঞানী এটা কোয়েশ্চন কৰিছে প্ৰশ্ন কৰিছে ইনক্ৰেডিবল আশ্চৰ্যজনক rather like the bulletins issued by the war office than facts যেনেকা ধৰণে তোমাৰ war অফিসত যুদ্ধৰ অফিসত যুদ্ধ বিগ্ৰহ হলে যেহতৰ হেড অফিস সার্ভিস থাকে তাতে কি হয় বুলেটিন বোর্ড তোমাৰ বুলেটিন মানে বাতৰি তোমালোকে পাইছা ইয়াৰ আগতে বাতৰি ওলাই যায় সেই বাতৰিটো ফ্যাক্টত কৈ মানে কি হয় পাবলিসিটি বেশি হয় এই কথাটো মানে অলপ বেলেগ ধৰণৰ হয় এটো एग्जांपल হিচাপে দিছে যে
তোমাৰ যুদ্ধ অফিসত যিকোনো এটা বাতৰি আহাৰ লগে লগে মানুহে কি হৈছে বলে যুদ্ধ অফিসত বাতৰি আহিছে কি বাতৰি হেতুত গুৰুত্ব কম দি বাতৰি আহিছে যে তাতে টেনশন কাৰণ জানে যে যুদ্ধ সময়ত যুদ্ধৰ অফিসত যুদ্ধৰ হেড অফিসত যে জোৰ পৰা হে যুদ্ধবিলাক কৰি আছে হেড অফিসৰ পৰা হে তাতে আৰু কি নোটিছ আহিব পাৰে তো যুদ্ধৰ বাতৰি আহিছে এটুতে মানুহ পাগলা হৈ গৈছে আসলতে ঘটনাটুকুই হেতুত গুৰুত্ব কম হে ধৰণে তোমাক কি কৰিছে চিন্তা কৰিছে তোমাৰ চিফ এষ্ট্ৰলজাৰছনে The chief astrologer took his finger off his nose and fixed his eyes upon the little prince. Chief astrologer জন এখিনিতে কি কৰিছে তেওঁৰ নাকৰ পৰা নকটো আতৰ কৰিছে আৰু সেই লৰাটোৰ ফালে লিটল প্ৰিন্স মানে হৰু তোমাৰ ৰাজকুমাৰৰ ফালে ৰ লাগি চাই আছে The prince was born in the hour of the bull. যে ৰাজকুমাৰ কি কৰিছে hour of the bull মানে হল খাৰগৰুৰ ঘণ্টা এবিলাক ৰাশিৰ কথা হয় এবিলাক তোমালোকে অলপ জাস্ট খালি মাইন্ড কৰিবা hour of the bull মানে হল ৰাশি খাৰগৰুৰ ঘণ্টা বা খাৰগৰুৰ ৰাশিত জন্মগ্ৰহণ কৰিছে the bull and the tiger are enemies যে খাৰগৰু আৰু তোমাৰ কি বাঘৰ মাজত কি থাকে এটা শত্ৰুতা থাকে therefore death comes from the tiger আৰু সেই কাৰণে টাইগাৰ কিংৰ মৃত্যুটো কিহৰ পৰা আহিব বাঘৰ পৰা আহিব টাইগাৰৰ পৰা আহিব হি এক্সপ্লেইনড এইখিনি কথাতেও বৰ্ণনা কৰিছিল তাৰ পিছত চাবা you may think that crown prince Jongjong Bahadur was thrown into a quake when he heard the word tiger যে আপোনালোকে ভাবিব পাৰে যেতিয়া এই দৰ্দিনিয়া বয়সৰ মানে তোমাৰ কি ৰাজকুমাৰ জনে যেতিয়া টাইগাৰৰ নামটো শুনিলে নিশ্চয় তেওঁ ভয়ত কঁপি উঠিছে that was exactly what did not happen কিন্তু আসলতে সেই ঘটনাটো ঘটা নাছিল as soon as he heard it pronounced যেতিয়া তেওঁ শুনিছিল টাইগাৰৰ নামটো তেওঁ কি কৰিছিল উচ্চাৰণ কৰিছিল the crown prince gave a deep growl এটা গৰ্জন মাৰিছিল গভীৰ এটা গৰ্জন মাৰিছিল তোমাৰ 10 দিন বয়সৰ এই ক্ৰাউন প্ৰিন্সে বা ৰাজকুমাৰে terrifying words emerged from his lips আৰু ভয়ানক উক্তি বা কথা তেওঁৰ মুখৰ পৰা ওলাইছিল let tigers beware যে টাইগাৰক সাবধান হ'বলৈ দিবা এই কথাটো কোনে কৈছিল টাইগাৰ কিঙে কৈছিল এই কথাটো তেওঁৰ মুখৰ পৰা ওলাইছিল যেতিয়া তেওঁ টাইগাৰৰ কথাটো এষ্ট্ৰলজাৰছৰ বা জ্যোতিষীৰ মুখৰ পৰা শুনিছিল This account is only a rumor reef in Pratibandapuram এতে কৈ দিছে যে এই ঘটনাখিনি যিখিনি কথা আমি কলো এটো কি এটা উৰা বাতৰি rumor মানে হল উৰা বাতৰি এটো প্ৰতিবন্ধপুৰমৰ এটা উৰা বাতৰি but with hindsight we may conclude it was based on some truth কিন্তু ইয়াৰ অন্তৰ্নিহিত মানে বিচাৰ বিবেচনা কৰিলে আমি বুজিব পাৰো যে ইয়াৰ মাজত কিছু সত্যতা বা যুক্তিযুক্ততা আছে তো এইখিনি হল আমাৰ ফাৰ্স্ট পাৰ্ট এইখিনি ফাৰ্স্ট পাৰ্ট আমি হেক কৰিলো এইখিনিলৈকে আজি থাকক নেক্সট ক্লাছত আমি আগবাঢ়ি যাম প্ৰথম ক্লাছ থ্যাংক ইউ অল ফৰ ওয়াচিং তোমালোকৰ কিবা অসুবিধা হলে মোক জনাবা আৰু পাৰিলে তোমাৰ কি কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি লবা চেনেলটো সাবস্ক্ৰাইব কৰি ললে যিকোনো ভিডিও তোমালোকে আপডেট পাই যাবা থ্যাংক ইউ অল